আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দ ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি আপোনালোকে কোনোবাই কলেজত পিজি এডমিশ্যন ল'ব খুজিছে তো বিভিন্ন কলেজৰ পৰা নটিফিকেশ্যন ওলাই আছে তো এইমাত্ৰ ওলাইছে পাণ্ডু গুৱাহাটীত অৱস্থিত পাণ্ডু কলেজৰ পৰা গুৱাহাটীত যি পাণ্ডু কলেজ আছে সেই পাণ্ডু কলেজত আপোনালোকৰ নটিফিকেশ্যনটো ওলাই গৈছে যে পিজি এডমিশ্যন কেতিয়া হ'ব বা এডমিশ্যন ফিজ কিমান ডেট মানে লাষ্ট ডেট কেতিয়া এইবিলাক গোটেইখিনি গোটেইখিনি বস্তু নটিছত ওলাই গৈছে যিয়ে নহওক আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক কি দিছে পাণ্ডু কলেজ পাণ্ডু গুৱাহাটী 12 যিয়ে নহওক স্কেডুল এডমিশ্যন ইনটু পোষ্ট গ্ৰেজুৱেট কোৰ্চ মানে পিজি কোৰ্চৰ কাৰণে একাডেমিক সেশন হৈছে 2024-25 পিজি কোৰ্চৰ যি 24-25 যিটো মানে হেৰি বেচ হ'ব সেই বেচৰ এডমিশ্যনৰ নটিফিকেশ্যনটো ওলাই গৈছে যি কি কৈছে চাওক অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য candidates who appeared in the PG entrance test 2024 conducted by Guwahati University for admission into the following program যেন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যি এন্ট্ৰেন্স টেষ্ট পাতিছিলে সেই পিজি এডমিশ্যনৰ কাৰণে সেই এন্ট্ৰেন্স টেষ্টত যাৰ মেৰিট লিষ্টত নাম আহিছে তাহতি মানে এপ্লাই কৰিব পাৰিব যদি মেৰিট লিষ্টত নাম নাই তেহেতলে এপ্লাই কৰিব নোৱাৰে যে নহওক পিজি কোৰ্স সেলফ ফাইনেন্সিং যে নহওক এটো পিজি কোৰ্স যেটো হ'ব গোটেইখিনি মানে নিজে বহন কৰিব লাগিব সেলফ ফাইনেন্সিং মানে হল গোটেইখিনি নিজে বহন কৰিব লাগিব যে এডমিশ্যন ফিজ বা ফৰ্ম ফিল আপ গোটেইখিনি কিন্তু ইউনিভাৰ্চিটিত হলে এই বস্তুটো যদি মানে হেৰি হয় আপোনাৰ ৰেহাই দিয়া হয় কিন্তু কলেজ যেহেতু আন্ডাৰ কলেজ এইবিলাকত ৰেহাই দিয়া নহয় যে নহওক সাবজেক্ট কেটা হৈছে এমএ ইন এছএমএছত আছে এছএমএছত আপোনালোকে পিজি কৰিব পাৰিব তাৰপিছত এডুকেশ্যনত কৰিব পাৰিব তাৰপিছত এমএমএসি যেনক ইকনমিক্সত কৰিব পাৰিব হিষ্ট্ৰীত কৰিব পাৰিব লগতে এমএসি ইন জিঅগ্ৰাফিটো কৰিব পাৰিব পলিটিকেল সায়েন্সত কৰিব পাৰিব আৰু এমএসি কৰিব পাৰিব জিঅলজি সাবজেক্টত কোন কেইটা সাবজেক্টত কেইটা সিট আছে সেই বিষয়ে অকমান জনাই দিও হওক এমএ এছএমএছত আছে 30টা এডুকেশ্যনত 30টা আছে ইকনমিক্সত আছে 20টা সিট তাৰপিছত হিষ্ট্ৰীত আছে 25টা সিট জিঅগ্ৰাফিত আছে 20টা সিট আৰু পলিটিকেল সায়েন্সত আছে 20টা সিট আৰু জিঅলজিত আছে 20টা সিট তাৰপিছত আপোনালোকে মানে চাব পাৰে ফিজ ষ্ট্ৰাকচাৰ ফিজ মানে কোনটো সাবজেক্টত কিমান টকা দি এডমিশ্যন ল'ব লাগিব সেই বিষয়ে চাব পাৰে যে নহওক এছএমএছত এডমিশ্যন ল'ব হলে তেতিয়াহলে আপোনালোকে 12000 টকা দি পাৰ সেমিষ্টাৰত এডমিশ্যন ল'ব লাগিব মানে প্ৰত্যেকটো সেমিষ্টাৰত আপোনালোকে 12000 টকা দি এডমিশ্যন ল'ব লাগিব চাৰিটা সেমিষ্টাৰত 12000 কে টোটাল 48000 টকা যাব তাৰপিছত এডুকেশ্যনত আপোনালোকে এডমিশ্যন ল'ব লাগিব 18000 টকা দি এইটো পাৰ সেমিষ্টাৰ ফাৰ্ষ্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ তাৰপিছত থাৰ্ড সেম ফৰ্থ সেমিষ্টাৰ চাৰিটা সেমিষ্টাৰতে 18000 টকা দি এডমিশ্যন ল'ব লাগিব তাৰপিছত ইকনমিক্সত ল'ব গ'লে ঠিক তেনেকুৱাই পইচাটো হৈছে 16000 টকা তাৰপিছত হিষ্ট্ৰীটো 16000 টকা পাৰ সেমিষ্টাৰত জিঅগ্ৰাফিত আছে 22000 টকাত পাৰ সেমিষ্টাৰ পলিটিকেল সায়েন্সত আছে 16000 টকাত পাৰ সেমিষ্টাৰ আৰু জিঅলজিত আছে 22000 টকা পাৰ সেমিষ্টাৰ তাৰপিছত ডেট অফ ওপেনিং অনলাইন এপ্লিকেশ্যন আপোনালোকে অনলাইন কৰিব মানে যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে কালিৰ পৰা আৰম্ভ হৈছে আপোনালোকে অনলাইন কৰাটো অনলাইন এতিয়াও কৰিব পাৰিব তাৰপিছত ক্লোজিং ডেট হৈছে 4/8/2024 আগষ্টৰ 2024 চনৰ আগষ্টৰ 4 তাৰিখে লাষ্ট ডেট হ'ব আৰু যেটো মেৰিট লিষ্ট বা ৰেংক লিষ্ট পাব্লিছ কৰিব হেতু হৈছে 5 তাৰিখ 8 মাহ মানে 5 তাৰিখে 4টা বজাত মানে হেৰি কৰিব মেৰিট লিষ্ট ওলাব পাব্লিছ কৰিব আৰু এটো আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে পাই যাব আৰু তাৰপিছত এডমিশ্যন হ'ব 6 তাৰিখত এডমিশ্যন হ'ব 10:30 পৰা 3টা লৈকে তো এইখিনি আছিল আজিৰ এইটো ভিডিঅ'ৰ মূল কথা মানে এডমিশ্যন কেতিয়া হ'ব অনলাইন কেতিয়া কৰিব লাগিব মেৰিট লিষ্ট কেতিয়া ওলাব পইচা কিমান কোনটো সাবজেক্টত কিমান কেটা সিট আছে তাৰপিছত কোন সাবজেক্ট আছে সাবজেক্টত আপোনালোকে তাতে মাষ্টাৰ্ছ কৰিব পাৰিব তাৰপিছত ইম্পৰ্টেন্স কিছুমান হেৰি দিয়া হৈছে সেইকেইটা হৈছে দা অনলাইন এডমিশ্যন ফৰ্ম কেন বি এক্সেছ থ্ৰু দা কলেজ আপোনালোকে যে এডমিশ্যন ফৰ্ম ফিল আপ কৰিব হেতু আপোনালোকে কলেজ ৱেবছাইট যোনটো আছে www.panducollege.ac.in ত গৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে মানে এডমিশ্যন ল'ব যাওতে আপোনালোকে গোটেইখিনি যিখিনি হেৰি আছে ডকুমেন্টছ যিখিনি আছে আপোনালোকৰ ধৰক HSLC HS ডিগ্ৰী যিখিনি সাৰ্টিফিকেট আছে গোটেইখিনি আৰু লগতে HS আৰু HSLC অৰিজিনাল যোনটো সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো লৈ যাব লাগিব লগতে আপোনালোকে গোটেইকেইটা মাৰ্কশ্বিটো লৈ যাব আৰু লগতে সেলফ জেৰক্স কৰি লৈ যাব সেলফ এটাস্টেড নিজৰ সিগনেচাৰ থকা মানে জেৰক্সটোত নিজৰ সিগনেচাৰ কৰি লৈ যাব তাৰপিছত আপোনালোকে
আপোনালোকক তাতে মাতা হ'ব যিয়ে নহওক আৰু আকৌ এইটো কথা কৈ দিছে যে দ্য এবভ মেনশ্যন PG কোৰ্চ আৰ সেল্ফ ফাইনেন্সিং হেন্স অন ফ্ৰী এডমিশ্যন উইল বি এপ্লিকেবল ইয়াতে কি কৈছে যে নো ফ্ৰী এডমিশ্যন উইল বি এপ্লিকেবল মানে ফ্ৰী এডমিশ্যন ইয়াতে দিয়া নহয় তাৰপিছত দিয়া হৈছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু চেক দ্য কলেজ ৱেবছাইট ফ্ৰিকুৱেণ্টলি ফৰ মোৰ মানে যিখিনি আপডেট দিয়া হ'ব সেইখিনি আপোনালোকক কলেজ ৱেবছাইটত মানে আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰ মানে মই আপডেট দিয়ে থাকিম আৰু যি প্ৰস্পেক্টাছ আছে সেই প্ৰস্পেক্টাছখন ডাউনলোড কৰি আপোনালোকে চাব পাৰে যিয়ে নহওক আজিৰ ভিডিঅ'ৰ মূল কথা এইখিনিয়ে আছিলে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপোনালোকে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু মোক আগবাঢ়ি যোৱাত অকণমান সহায় কৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম জয় হিন্দ